Hello everyone, welcome back to my mini vlog once again. So আজি আহি আছে মোৰ ভাইটি আৰু মোৰ লগৰজনী আৰু মই প্ৰিপেয়াৰ কৰিম লাঞ্চ ইহঁতৰ কাৰণে. So আপোনালোকে চাই থাকিব মই কি প্ৰিপেয়াৰ কৰিম আৰু ভিডিঅ'টো এণ্ডলৈকে চাই দিব দেই. হেল্ল' পাকঘৰত বনাবলৈ লাঞ্চ আৰু মই বোলো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বিলাহী আৰু তিলৰ চাটনিটো কেনেকুৱা বনায় আৰু সেইটো মোৰ লগৰজনী যোনজনী আহি আছে যে তাৰ ফেভৰেট হয়. তাইক মই এদিন বনাই খুৱাইছিলোঁ আৰু তাই মানে দিৱানী হৈ গৈছে এইটো চাটনি. চ' তাৰ কাৰণে বনাম মই. চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মই কেনেকৈ বনাওঁ. আৰু চিকেন বনোৱাটো আপোনালোকৰ লগতো আগতে মই শ্বেয়াৰ কৰি থৈছোঁ মোৰ ভিডিঅ'টোত আৰু কিমানো দেখাই থাকিম আৰু হয় নাই. চ' আজি এইটোকে আপোনালোকক দেখাম বাৰু তিল আৰু বিলাহীৰ চাটনিটো আপোনালোকে চাই থাকিব. চ' তেলটো হৈ গ'ল গৰম, তাত মই দিলোঁ আদা নহৰু পেষ্ট আৰু মই দিলোঁ পিঁয়াজ আৰু দি দিলোঁ মই বিলাহী. তাত বিলাহীটো মই লৰাই ল'লোঁ আৰু তাত দি দিলোঁ মই হালধি নিমখ আৰু ৰেড চিলি. তাৰপিছত সিজি লোৱাৰ পাছত তাত মই এড কৰি দিলোঁ তিলটো. তাৰপিছত হৈ গ'ল মোৰ তিলৰ চাটনি ৰেডি. ইফালে চাওকচোন মই কি বনালোঁ. ইফালে আছে চিকেন, পোলাও, প্লেইন ভাতৰ কাৰণে দাইল, তাৰপিছত গুটি আলু, তিলৰ চাটনি, ধনিয়া চাটনি আৰু চিকেন পকৰা আৰু পাপৰ. তাৰপিছত ইফালে ইহঁতি আহি গ'ল আৰু দেৰি আহিলে ইহঁতি, চ' আমি খাবলৈ বহিলোঁ. আমাৰ খোৱা বোৱা হৈ গ'ল. খোৱা বোৱা হৈ কিনে পূজা বহি আছে, তাত ৰেষ্ট লৈ আছে. ইফালে দেৱ কি চাই আছ? ইণ্ডিয়া আৰু নিউজিলেণ্ড ফাইনেল বোলে সি চাই আছে তাত. ইফালে ভাইটি মোৰ শুই আছে, ৰেষ্ট লৈ আছে, কি আছে ওচৰত খেলি আছে. চ' খাই কিনে কেনেকুৱা লাগিলে খানা সেইটো কৈ দিয়া আকৌ. ভাল লাগিলে বোলে মজা. চ' সেয়া গাইজ আজিৰ কাৰণে সিমানে. যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব.